নমস্কাৰ, মোৰ নাম আয়ান হুছেইন। কেনেকৈ প্ৰেক্টিছ কৰিলি? কেনেকুৱা লাগিছে তুমি সোণৰ পদক লাভ কৰিছা খেলত? ভাল লাগিলে, ছাৰে ভালকৈ শিকালে। ক'ত শিকিছিলি? দিবজান উচু ইউনিট। আগলৈ তুমি আৰু কেনেধৰণে সোণৰ পদক লাভ কৰিম বুলি বা প্ৰস্তুতি কৰি চলাম বুলি তুমি ভাবিছা? আৰু তোমাৰ কোন কেটেগৰী আছিলে? 36 কেটেগৰী। তোমাৰ আগতে তুমি কেনেধৰণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলা ছাৰ বাইদেউসকলে? ভালে। ভালকৈ শিকাইছে। ৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী খেলুৱৈ দিবৰ কাৰণে সময় কৰিছে, কি ক'ব? পোনপ্ৰথমেতো আপোনালোকক সকলোকে ধন্যবাদ জনাওঁ। আৰু মোৰ ভাইটিৰ ল'ৰা ঈশান দ্বিতীয় পুত্ৰ ঈশান হাছানে যি আমাৰ সোণৰ পদক ডিব্ৰুগড়ৰ লগত অসমৰ গৌৰৱ কৰাই আনিলে, তাৰ কাৰণে আমি বহুত গৰ্বিত। ইয়াৰ লগতে এষাৰ কথা ক'ব বিচাৰোঁ, ইয়াত পোনপ্ৰথমে তেওঁলোকৰ শিক্ষক যোনজন দীপক দাস, মোৰ খুৰাও হয়, বন্ধুও হয়, তেওঁক মই অন্তৰেৰে ধন্যবাদ জনাব বিচাৰিম। যিহেতু কোনো ধৰণৰ একো সুবিধা, চৰকাৰী সুবিধা নোপোৱাকৈ তেওঁলোকে যিটো কষ্টৰে এইখিনি ল'ৰাখিনিক আগবঢ়াই নিছে, তেওঁক যিমানে ধন্যবাদ কম। কোনো চৰকাৰী সুবিধা নহয়, যিহেতু তেওঁ নিজে এজন অটো চালক, তাৰপিছতো তেওঁ নিজেই কষ্ট কৰি ল'ৰাখিনিক আগবঢ়াই নিছে। আজি মোৰ ভতিজা ঈশান হুছেইন গ'ল্ড মেডেলিষ্ট পাইছে। ইয়াৰ আগতো ল'ৰাখিনি যথেষ্ট কষ্ট কৰিছে, তেওঁলোক নেশ্যনেল ইণ্টাৰনেশ্যনেলো খেলিলে, কিন্তু চৰকাৰৰ পিনৰ পৰা একো সুবিধা নাপালে। সেই কষ্টৰে তেওঁলোকে আজিৰ ডেটতো তেওঁলোক খেলি আছে। আজি মোৰ ভতিজাও ডিব্ৰুগড়ৰ লগত অসমৰ নাম উজ্বলাই আনিছে। কেনেধৰণৰ খেল কেনেকুৱা আছিলে? খেল বহুত টাফ আছিলে, যাতে 5টা খেল খেলিছে। 5টা খেলত জিকি মেলি তাৰপিছত নেশ্যনেলত গ'ল্ড মৰাত সক্ষম হৈছে। তাতে ভালো লাগিছে। আমাৰ ছাৰলৈও বহুত ধন্যবাদ, যে ছাৰো বহুত কষ্ট কৰিলে। ছাৰে কষ্ট কৰি মেলি এইটো পৰ্যায়ত পঠিয়ালে, আৰু আশা কৰোঁ যে আগত আন্তঃৰাষ্ট্ৰীয় এটা মেডেল অনাত সক্ষম হওক। আৰু আমাৰ ক্লাবতো বহুত ল'ৰা আছে, বহুত ল'ৰাৰ মানে পইচা পাতি নোহোৱাৰ কাৰণে বা কিবা অসুবিধা হোৱাৰ কাৰণে যাব নোৱাৰে, বহুতে বহি দিয়ে, বহুতৰ মানে বেক ছাপৰ্ট নাই, এনেকুৱা হয়গৈ। আমি আহ্বান কৰোঁ যে অসম চৰকাৰৰ পৰা যে কিবা এটা আমাৰ সুবিধা দিয়ক, যে আমাৰ আৰু বহুত ল'ৰা ছোৱালী যাতে আগবাঢ়ি যায়। নমস্কাৰ, মোৰ নাম আয়ান হুছেইন। কেনেকৈ প্ৰেক্টিছ কৰিলি? কেনেকুৱা লাগিছে তুমি সোণৰ পদক লাভ কৰিছা খেলত? ভাল লাগিলে, ছাৰে ভালকৈ শিকালে। ক'ত শিকিছিলি? দিবজান উচু ইউনিট। আগলৈ তুমি আৰু কেনেধৰণে সোণৰ পদক লাভ কৰিম বুলি বা প্ৰস্তুতি কৰি চলাম বুলি তুমি ভাবিছা? আৰু তোমাৰ কোন কেটেগৰী আছিলে? 36 কেটেগৰী। তোমাৰ আগতে তুমি কেনেধৰণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলা ছাৰ বাইদেউসকলে? ভালে। ভালকৈ শিকাইছে। ৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী খেলুৱৈ দিবৰ কাৰণে সময় কৰিছে, কি ক'ব? পোনপ্ৰথমেতো আপোনালোকক সকলোকে ধন্যবাদ জনাওঁ। আৰু মোৰ ভাইটিৰ ল'ৰা ঈশান দ্বিতীয় পুত্ৰ ঈশান হাছানে যি আমাৰ সোণৰ পদক ডিব্ৰুগড়ৰ লগত অসমৰ গৌৰৱ কৰাই আনিলে, তাৰ কাৰণে আমি বহুত গৰ্বিত। ইয়াৰ লগতে এষাৰ কথা ক'ব বিচাৰোঁ, ইয়াত পোনপ্ৰথমে তেওঁলোকৰ শিক্ষক যোনজন দীপক দাস, মোৰ খুৰাও হয়, বন্ধুও হয়, তেওঁক মই অন্তৰেৰে ধন্যবাদ জনাব বিচাৰিম। যিহেতু কোনো ধৰণৰ একো সুবিধা, চৰকাৰী সুবিধা নোপোৱাকৈ তেওঁলোকে যিটো কষ্টৰে এইখিনি ল'ৰাখিনিক আগবঢ়াই নিছে, তেওঁক যিমানে ধন্যবাদ কম। কোনো চৰকাৰী সুবিধা নহয়, যিহেতু তেওঁ নিজে এজন অটো চালক, তাৰপিছতো তেওঁ নিজেই কষ্ট কৰি ল'ৰাখিনিক আগবঢ়াই নিছে। আজি মোৰ ভতিজা ঈশান হুছেইন গ'ল্ড মেডেলিষ্ট পাইছে। ইয়াৰ আগতো ল'ৰাখিনি যথেষ্ট কষ্ট কৰিছে, তেওঁলোক নেশ্যনেল ইণ্টাৰনেশ্যনেলো খেলিলে, কিন্তু চৰকাৰৰ পিনৰ পৰা একো সুবিধা নাপালে। সেই কষ্টৰে তেওঁলোকে আজিৰ ডেটতো তেওঁলোক খেলি আছে। আজি মোৰ ভতিজাও ডিব্ৰুগড়ৰ লগত অসমৰ নাম উজ্বলাই আনিছে। কেনেধৰণৰ খেল কেনেকুৱা আছিলে? খেল বহুত টাফ আছিলে, যাতে 5টা খেল খেলিছে। 5টা খেলত জিকি মেলি তাৰপিছত নেশ্যনেলত গ'ল্ড মৰাত সক্ষম হৈছে। তাতে ভালো লাগিছে। আমাৰ ছাৰলৈও বহুত ধন্যবাদ, যে ছাৰো বহুত কষ্ট কৰিলে। ছাৰে কষ্ট কৰি মেলি এইটো পৰ্যায়ত পঠিয়ালে, আৰু আশা কৰোঁ যে আগত আন্তঃৰাষ্ট্ৰীয় এটা
মেডেল অনাত সক্ষম হওক। আৰু আমাৰ ক্লাবতো বহুত ল'ৰা আছে, বহুত ল'ৰাৰ মানে পইচা পাতি নোহোৱাৰ কাৰণে বা কিবা অসুবিধা হোৱাৰ কাৰণে যাব নোৱাৰে, বহুতে বহি দিয়ে, বহুতৰ মানে বেক ছাপৰ্ট নাই, এনেকুৱা হয়গৈ। আমি আহ্বান কৰোঁ যে অসম চৰকাৰৰ পৰা যে কিবা এটা আমাৰ সুবিধা দিয়ক, যে আমাৰ আৰু বহুত ল'ৰা ছোৱালী যাতে আগবাঢ়ি যায়।